শনিবাৰে হঠাৎ মুখলধাৰ ৰূপত বৃদ্ধি হোৱা ধেমাজি কানিবিল আৰু কামিয়া নৈৰ পানীয়ে সমগ্ৰ অঞ্চল ধেমাজি এটা বৃহত্তৰ অঞ্চল বুৱাই পেলাৰ পিছতে এতিয়া দেখিবলৈ পোৱা গৈছে পানী কিন্তু কিছু পৰিমাণে কমিছে যদিও সৃষ্টি হৈছে বিভিন্ন ধৰণৰ সমস্যাৰ। মই উপস্থিত আছোঁ লুগুটি আৰু মৰিধল সংযোগী পথটোত যি পথছোৱা কালি কামিয়া নৈৰ যি বাঢ়নী পানী সেই বাঢ়নী পানীয়ে এখন কালভাৰ্ট বহাই দিয়াৰ পিছতে আচলতে ইয়াত এতিয়া যাতায়াত ব্যাহত হৈ পৰিছে। মই অতীতত দেখাব এই দৃশ্য। এই পথছোৱা এতিয়া সম্পূৰ্ণ গধুৰ যান বাহনৰ বাবে আচলতে ব্যাহত হৈ পৰিছে, কোনো ধৰণৰ যান বাহন আহিব পৰা নাই। যিহেতু কামিয়া নৈৰ যি বাঢ়নী পানীয়ে হঠাতে আচলতে এই কালভাৰ্টটো বহাই লৈ গ'ল। তাৰপিছতে এতিয়া বিভিন্ন ধৰণৰ সমস্যা হৈছে, বাননেটৰ মাজতো বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছে। এতিয়া বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰীসকলে স্কুল যোৱাৰ পৰা সমস্যাত সন্মুখীন হ'ব লগা হ'ব। এই পথছোৱা কেনেধৰণে এতিয়া ইয়াক বনোৱা হ'ব, ইয়াৰ আচলতে চিন্তাৰ বিষয় হৈ পৰিছে, যিহেতু কালভাৰ্টছোৱা বহি গৈ যোৱাৰ পিছতে বিভিন্ন ধৰণৰ সমস্যা হোৱা দেখিবলৈ পোৱা গৈছে। আমি স্থানীয় ব্যক্তিয়ে লগ পাইছোঁ, তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম যে এই পৰিৱেশটো কালি হঠাৎ কেনেধৰণে হ'ল, অকণ বৰ্ণনা কৰিবচোন। কালি এতিয়া হঠাৎ মানে ৰাতিটো বৰষুণেই হৈ আছিলে, বৰষুণ অহাৰ হঠাতে তুফান আহিলে পানীটো অহাৰ কাৰণে এতিয়া ৰাস্তাটো সম্পূৰ্ণ ব্যাহত হৈ গৈছে। মানে কালি মানুহ বহুত আহিছে, মানে ছিগিলে এতিয়া কি হ'ব কি নহ'ব তাকে কালভাৰ্ট দুটা বহি গ'ল। এতিয়া যাতায়াতৰ কাৰণে বহুত অসুবিধা আছে জনসাধাৰণৰ। এতিয়া এইটো পাই এতিয়া চলাচলটো বন্ধ হ'লে এতিয়া অসুবিধাটো হ'ব মানুহৰ ৰাইজৰ। ইফালে এই ৰাস্তাটো এই গড়কপ্তানি পথটোৱেদি ইফালে মৰিধলৰ পৰা ইফালে চাইডত কিমানমান মানুহ আহ কৰে? মানে ইয়াতে 15খনমান গাঁও আহ কৰে, 14-15খনমান কৰে। এইটোৱে মেইন পথ এইটোৱে আৰু। তাৰপৰা এতিয়া ৰাইজে এতিয়া বহুত অসুবিধাৰ সৃষ্টি হৈছে, মানে সন্মুখীন হৈছে আৰু কি কৰা হয় চৰকাৰে এতিয়া কি ধৰণে এতিয়া ব্যৱস্থা কৰে। এইটো ৰাস্তাটোতো অতি সোনকালে লাগেই, ল'ৰা ছোৱালীৰ কাৰণে অকণমান অসুবিধা হৈছে। আৰু বাকী যিহেতু পানী অলপ শুকালে, তাৰপিছতে এতিয়া পানী অকণ কমিছে বুলি দেখা পাইছোঁ। তাত কেনেধৰণৰ তাত পৰিৱেশবিলাক কেনেধৰণৰ? তাত এতিয়া কেনেকুৱা ধৰণৰ মানে এতিয়া পলস পৰিলে, এতিয়া গৰু গাই ধৰক মানুহৰ এতিয়া খোৱা পানীৰ বিষয়ে অলপমান অসুবিধা হৈছে। তাৰমানে পানীটো এতিয়া বিশেষ এতিয়া আমাৰতো কুঁৱা পানী আছিলে বা ধৰক টিউবৱেল আছিলে, সেইবোৰ বুৰি গৈছে। তাকে এতিয়া পলস এতিয়া পানীটো কেনেধৰণে এতিয়া খোৱা হ'ব তাকে চিন্তা হৈছে। এতিয়া য'ত ওপৰতো আনিছে আৰু বামৰ পৰা হ'লেও পানীটো। বাকী জীৱ জন্তুৰ ক্ষেত্ৰত জীৱ জন্তুৰ কাৰণে বহুত অসুবিধা হৈছে। এতিয়া ঘাঁহ পানীটোতো নাই, এতিয়া ৰাস্তাতে থৈ দিছে আৰু গৰু ম'হবিলাক। এতিয়া ঘাঁহ পানীটো নাই, এতিয়া কি কৰিব, উপায়তো নাই। এতিয়া কি আহ্বান জনাব? এতিয়া কি কৰে চৰকাৰে, এতিয়া কি সিদ্ধান্তটো লয় আৰু জীৱ জন্তু মানুহৰ ক্ষেত্ৰত বহুত অসুবিধা হৈছে, তাকে কি চিন্তা কৰে আৰু। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এগৰাকী ব্যক্তি আছে, আমি তেখেতৰ পৰা জানিব চেষ্টা কৰিম। কালি আচলতে কেনেধৰণৰ এক পৰিৱেশ হৈছিলে? হঠাৎ মানে ডাঙৰ বৰষুণ হোৱাৰ কাৰণে ইয়াত খুব 10-15 মিনিটৰ ভিতৰত তাৰমানে এনেকুৱা এটা পৰিৱেশলৈ আহিলে। আমি ভাবিব পৰা নাছিলোঁ যে এনেকুৱা পৰিস্থিতিলৈ যাব। কামিয়া নৈৰ পানীয়ে সংসাৰী ৰূপ লৈছিল কালি। আমি এতিয়া বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ বহুত অসুবিধা হ'ব। এতিয়া খুব কম সময়ৰ ভিতৰত মানে চৰকাৰে এই যাতায়াতৰ পথটো তাৰমানে সুগম কৰি দিবলৈ আমি আহ্বান জনাইছোঁ। বিশেষকৈ এই পথছোৱা এতিয়া ভাগি পৰাৰ কাৰণে মানে বহি যোৱাৰ পিছতে আপোনালোকৰ এতিয়া বিশেষ অসুবিধা হৈছে। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেধৰণে মোৰ অতিথয়ে দেখাব বান্যাত্ৰৰ মাজত এতিয়া বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হোৱা কথাষাৰ ইতিমধ্যে স্থানীয় ব্যক্তিজনে উল্লেখ কৰিছে। সমান্তৰালভাৱে এই যি মূল পথছোৱা তেখেতলোকৰ, এই পথছোৱাৰ এতিয়া তেখেতলোকৰ বিধ্বস্ত হৈ পৰাৰ পিছতে এতিয়া চিন্তিত হৈ পৰিছে, যিহেতু কাইলৈ সোমবাৰ হোৱাৰ লগে লগেই এই অঞ্চলৰ পৰা মৰিধল হওক বা বিভিন্ন ঠাইলৈ ছাত্ৰ ছাত্ৰীসকল যায়। শিক্ষাৰ্থীসকলৰ অসুবিধাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। আৰু যাতায়াত সুচল নহ'লে আচলতে কেনেধৰণে এই মানুহসকলে জীৱন নিৰ্বাহ কৰিব, ইয়াত ডাঙৰ প্ৰশ্ন। আৰু খোৱা পানীৰ সমস্যা হৈছে বুলি কৈছে। চৰকাৰক অতি শীঘ্ৰে ইয়াৰ এটা সুব্যৱস্থা কৰিবলৈ তেখেতলোকে আহ্বান জনাইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।